নমস্কাৰ বন্ধুসকল আহি গলো নতুন এটা ভিডিও লৈ এই ভিডিওটো ডিসকাস কৰিম ডিএলএড ফাৰ্স্ট সেমৰ পেপাৰ 1 অৰ্থাৎ চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চাইল্ডৰ শিশুৰ ওপৰত দিয়া এখন প্ৰতিবেদনৰ ওপৰত য'ত 8টা বিভিন্ন পৰিয়ালৰ গঠনগত ভিন্নতাৰ পটভূমিৰ পিতৃ মাতৃৰ লগত সাক্ষাৎকাৰ কৰি তেওঁলোকৰ শিশুৰ তত্ত্বাৱধান লোৱাৰ নিয়ম অৰ্থাৎ প্ৰতিপালন শৈলীৰ ওপৰত এটা বিস্তৃত অধ্যয়ন কৰা হৈছে মই আৰু মোৰ লগৰ 7জনে মিলি আমি এই প্ৰতিবেদনটো প্ৰস্তুত কৰিছো গতিকে আহকচোন ভিডিওটোৰ মাজলৈ সোমাই যাওঁ এই ভিডিওটোত আমি আৰম্ভণি অধ্যয়নৰ উদ্দেশ্য তথ্যৰ বিশ্লেষণ অধ্যয়নৰ পদ্ধতি চিত্ৰ প্ৰশ্নসূচী আৰু সামৰণি এনেধৰণে আমি দেখাইছো আৰম্ভণিটো লিখিছো এনেধৰণে মানুহ সামাজিক প্ৰাণী সমাজ পাতি থাকি মানুহে ভাল পায় সমাজ হৈছে একোজন ব্যক্তি বা পৰিয়ালৰ সমষ্টি এখন সমাজত বিভিন্ন আৰ্থিক অৱস্থা সম্পন্ন মানুহে বাস কৰে ব্যক্তি বা পৰিয়ালৰ আৰ্থিক অৱস্থাই সমাজ একোখনৰ আৰ্থিক অৱস্থা নিৰ্ধাৰণ কৰে আৰ্থিকভাৱে পিছপৰা সমাজ এখনৰ ৰীতি নীতি যাতায়াত ব্যৱস্থা শিক্ষা আৰ্থিকভাৱে উন্নত সমাজ এখনৰ লগত সম্পূৰ্ণ পৃথক এখন সমাজৰ আৰ্থিক অৱস্থাই শিশুসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় আৰ্থ সামাজিক অৱস্থাই শিশুৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে শিশুৰ বিকাশৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে নিম্ন আৰ্থ সামাজিক অৱস্থাৰ শিশুসকল সীমিত সা-সুবিধাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হয় আনহাতে উচ্চ আৰ্থ সামাজিক অৱস্থাৰ শিশুসকল উন্নত মানদণ্ডৰ জীৱন অতিবাহিত কৰে তেনেধৰণে আৰম্ভ কৰা হৈছে তাৰ লগতে আমি অধ্যয়নৰ উদ্দেশ্যসমূহ দেখাইছো য'ত অধ্যয়ন কৰিবলৈ লোৱা ঠাইত বসবাস কৰা পৰিয়ালসকলৰ গাঁথনি সম্পৰ্কে আভাস লোৱা হৈছে যিহেতু এখন সমাজত একক আৰু যৌথ এই দুই ধৰণৰ পৰিয়ালেই বাস কৰে অধ্যয়নৰ ক্ষেত্ৰত বাস কৰা লোকসকলৰ আৰ্থিক অৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে অভিভাৱকসকলে সন্তানসকল সম্পৰ্কে কিমান সচেতন সেইসমূহ ইয়াত ডিসকাস কৰা হৈছে আমি 8জন শিশুৰ ওপৰত এই সাৰ্ভেটো কৰিছিলো সেইবাবে শিশুৰ বয়সৰ দণ্ডচিত্ৰ দেখুওৱা হৈছে তথ্যৰ বিশ্লেষণ দেখুওৱা হৈছে য'ত আমি শিশুৰ বয়স বিদ্যালয় পৰিয়ালৰ সদস্যৰ সংখ্যা শিশুৰ স্বাস্থ্যৰ প্ৰতি অভিভাৱকে যতন লয় নে নলয় শিশুৱে গ্ৰহণ কৰা আহাৰৰ ওপৰত অভিভাৱকে কেনেধৰণে গুৰুত্ব দিয়ে শিশুক চোৱাচিতা কৰা ব্যক্তি আদিবোৰৰ ৰিপৰ্ট দাঙি ধৰা হৈছে তাৰ লগতে শিশুসকলে দৈনিক পঢ়া-শুনা কৰে নে নকৰে তাৰো আমি ৰিপৰ্ট প্ৰস্তুত কৰিছো বিদ্যালয়ৰ সৈতে পিতৃ মাতৃ সম্পৰ্ক অভিভাৱকসকলে শিশুৰ ৰিপৰ্ট কাৰ্ড পৰীক্ষা কৰে নে নকৰে শিশুক তেওঁলোকে কেনেধৰণৰ শাস্তি দিয়ে সকলোবোৰ ইয়াত আলোচনা কৰা হৈছে তাৰ লগতে আমি সাক্ষাৎকাৰ কাৰ্যসূচীবোৰ দেখাইছো য'ত আমাৰ 8জনৰ 8খন সাক্ষাৎকাৰ কাৰ্যসূচী প্ৰস্তুত কৰিছিলো আৰু সকলো আমি সাৰ্ভেটো কৰিছিলো এই অধ্যয়নৰ পৰা আৰ্থ সামাজিক অঞ্চলৰ পৰিয়ালৰ বিভিন্ন তথ্য সংগ্ৰহ কৰা হ'ল ইয়াৰ পৰা বিভিন্ন অঞ্চলত বসবাস কৰা পৰিয়ালৰ শিশুসকলৰ প্ৰতিপালন অভিভাৱকত্ব আদিৰ বিষয়ে জানিব পৰা গৈছে এই অধ্যয়নৰ পৰা দেখা গ'ল যে সকলো পৰিয়ালেই সামৰ্থ্য অনুযায়ী শিশুসকলক সুষম আহাৰ শিক্ষা মৰম চেনেহ দিবলৈ চেষ্টা কৰে সকলো পৰিয়ালৰ যেনেকৈ আৰ্থিক অৱস্থা একেই নহয় তেনেকৈ শিশু প্ৰতিপালনৰ ধৰণো ভিন্ন ভিন্ন হয় এই সাৰ্ভেটো কৰিছিলে ঋষিৰাজ দত্ত প্ৰিয়ংকা ঠাকুৰ প্ৰীতি কুংবাং বনশ্ৰী বাউৰী সংগীতা বৰুৱা দত্ত প্ৰিয়ব্ৰত শৰ্মা জয়শ্ৰী দাস এণ্ড টংকেশ্বৰ পায়ুন গতিকে যদি ভিডিওটো চাই ভাল পালে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে